নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 11 ফেব্ৰুৱাৰী। আহি গ'ল পিএম কিষাণৰ 22 নং কিস্তি 2000 টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোনে কোনে লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ টকা। চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে 5000 টকা প্ৰদান কৰিব। চাৰিটা কিস্তি টকা লাভ কৰিবলৈ তিনিটা গুৰুত্বপূৰ্ণ কাম। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ। নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে ভাল খবৰ। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। আপোনাৰ নাম পিএম কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আজিয়ে পৰীক্ষা কৰক পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ, কিয়নো দেশৰ কোটি কোটি কৃষকৰ অপেক্ষাৰ অন্তত পিএম কিষাণৰ 22 নং কিস্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া পিএম কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব একাউণ্টত। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তি 2000 টকা। ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। আৰু এইবাৰ চৰকাৰে নতুন নিয়মত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰদান কৰিব। আৰু নতুন নিয়মত কি কি উল্লেখ কৰিছে আৰু কোনে কোনে টকা পাব জানি লওক। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কৃষকৰ আধাৰৰ সৈতে ইকেৱাইচি আপডেট বাধ্যতামূলক। যদি এতিয়ালৈকে কৃষকসকলে আধাৰ কাৰ্ডৰ সৈতে ইকেৱাইচি আপডেট কৰে, অতি শীঘ্ৰে আপডেট কৰক। অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। পিএম কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব ইকেৱাইচি আপডেট। যিসকলে এতিয়ালৈকে ইকেৱাইচি কৰা নাই, ইকেৱাইচি কৰক। অথবা আজি আপুনি যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব ইকেৱাইচি। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ আছে না নাই এতিয়া আপুনি চেক কৰক, কিয়নো আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। যদি নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টৰ টকা নাপাব। যদি নাই তেনে ক্ষেত্ৰত আজি আপুনি বেংকত যাওক আৰু বেংকত গৈ আধাৰৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক কৰাই লৈ লওক। আপোনাৰ একাউণ্টত অন্যথা পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপলোড হৈ আছেনে? যদি আপডেট হোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি নতুনকৈ অন্তৰ্ভুক্ত কৰক। অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। চৰকাৰৰ ফালৰ পৰা নতুন নিয়ম বান্ধি দিছে। পিএম কিষাণৰ 22 নং কিস্তিৰ টকা পাবলৈ হ'লে ফাৰ্ম আইডি বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যদি আপুনি এতিয়ালৈকে ফাৰ্ম আইডি লিংক কৰা নাই পিএম কিষাণৰ লগত, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ফাৰ্ম আইডি লিংক কৰক। অন্যথা একাউণ্টত 22 নং কিস্তিৰ টকা নাপাব। আৰু সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে? আপুনি পিএম কিষাণৰ 22 নং কিস্তিৰ টকা পাবনে? যদি এইকেইটা কাম কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ষ্টেটাছ, এয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। প্ৰথমতে যাওক আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in। আপুনি তাতে আপুনি প্ৰথমতে যাওক আৰু নো ইউৰ ষ্টেটাছ বিকল্প আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকা চাব পাৰিব আপোনাৰ নাম আছে না নাই বা আপুনি যোগ্য নেকি। যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা লাভ কৰিব। পিএম কিষাণৰ 22 নং কিস্তিৰ টকা কিমান তাৰিখত লাভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ RFT দেখুৱাইছে নেকি। যদি RFT দেখুৱাইছে আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা লাভ কৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা। কিন্তু ধন লাভৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম। প্ৰথমতে আপুনি শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আধাৰ কাৰ্ড লিংক নকৰিলে আপোনাৰ একাউণ্টত টকা নাপাব। আধাৰ কাৰ্ড লিংক যদি হৈছে তেনে ক্ষেত্ৰত আপুনি টকা লাভ কৰিব। প্ৰথমতে এয়া আপুনি নিশ্চিত কৰক। আপুনি নিশ্চিত কৰিবৰ বাবে বেংকত যাব লাগিব। আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লৈ যাওক। আপুনি তাতে সম্পৰ্কে জানিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক হৈ আছে নেকি। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। 20 ফেব্ৰুৱাৰীৰ পূৰ্বে যদি আপুনি কেৱাইচি আপডেট কৰা নাই, কেৱাইচি আপডেট কৰক। যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব, লগতে এপ্লিকেশ্যন এটা দিব লাগিব। আৰু এপ্লিকেশ্যন কেনেকৈ লিখিব যদি ভিডিঅ' লাগে কমেণ্ট কৰক, নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বনবিবিধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় বনাঞ্চলৰ ভূমিত উচ্ছেদ চলাবলৈ অধিকাৰ আছে চৰকাৰৰ ওজৰ আপত্তি নিষ্পত্তিৰ বাবে চৰকাৰক কমিটি গঠন কৰাৰ পৰামৰ্শ আদালতৰ আৰু ডিচিৰ নেতৃত্বত আজি গঠন কৰা হ'ব কমিটি ডিচি আৰু ডিএফঅ ৰাজহ চক্ৰ আয়ুক্তৰ লগতে অতিৰিক্ত আয়ুক্ত আৰু ৰেঞ্জাৰ চক্ৰ বিষয়াসকলে গঠন কৰিব কমিটি আৰু এই কমিটিৰ সমৰ্থনৰ জৰিয়তে দিব পাৰিব উচ্ছেদৰ জাননী পোৱাৰ 15 দিনৰ ভিতৰতে চৰকাৰে চলাব পাৰিব উচ্ছেদ দুজনীয়া বিচাৰপীঠৰ আদালতে দিলে উচ্ছেদক লৈ চৰকাৰে দিলে এই ৰায়দান গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হ'লেও চলি থাকিব উচ্ছেদ অভিযান খিলঞ্জীয় লোকক ফৰেষ্ট আইনৰ জৰিয়তে দিয়া হ'ব ভূমিৰ অধিকাৰ বনবিবিধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে উচ্ছেদ অভিযানক লৈ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেনামী 12,000 বিঘা ভূমি ক'ত আছে কংগ্ৰেছে অনা অভিযোগক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ এই অভিযোগক লৈ মই কোৰ্টত কেছ দিছোঁ যাতে অভিযোগ কৰাসকলে লিষ্টখন কোৰ্টত দিব পাৰে কোৰ্টত লিষ্টখন দিয়াৰ বাবে মই তেওঁলোকক সহায় কৰি দিছোঁ আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে মোক 500 কোটি টকা দিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনা অভিযোগ প্ৰমাণ কৰাৰ বাবে চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেনামী 12,000 বিঘা ভূমি ক'ত আছে এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ পন্থা হাতত লৈছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই কাৰোলৈ ভয় নকৰোঁ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ফটো ভিডিঅ'লৈ যিমানে কেছ দিয়ক মই ভয় নাখাওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানে কেছ দিয়ক যিমানে ভিডিঅ' লওক কিন্তু কোনোমতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে বাগে কেতিয়াও গা নাখায় অসমীয়া মানুহে বহুত আশীৰ্বাদ দিলে এতিয়া মই বহুত সাহসী হৈ গ'লো বাংলাদেশী মুছলমানক মোলৈ অসমৰ পৰা গতাই মাৰি উলিয়াই দি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে বাংলাদেশী মুছলমানক মই অসমৰ পৰা গতাই মাৰি উলিয়াই দিম অমিত শ্বাহ যেতিয়া চাইলেণ্ট থাকিলে ভাবিব ধুমুহা আহি আছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অমিত শ্বাহে কেতিয়াও মুখেৰে নকয় হাতে কামে কৰে মই কংগ্ৰেছত থাকোঁতে বাংলাদেশত গৈছিলোঁ আৰু বাংলাদেশৰ মৌলানাগৰাকীৰ তৰুণ গগৈৰ ঘৰলৈকে আহিছিল আৰু গৌৰৱে মানি ল'লে পত্নী পাকিস্তানৰ পৰা দৰমহা লৈছিল কেৱল ইয়াৰ নহয় ৰাৱলপিণ্ডিলৈ যোৱাৰ কথাও তথ্য নাছিল নিজে নিজে কৈ দিলে আৰু এইসমূহ তথ্য সংযোগ কৰি SITয়ে গৃহ মন্ত্ৰালয়লৈ পঠিয়াই দিব আৰু গৌৰৱ গগৈ মাতিবলগীয়া নাই আৰু তেওঁ নিজেই কৈ দিলে সকলক মোৰ বিৰুদ্ধে কিবা গোচৰ দিলে আদালতত প্ৰমাণ কৰক কংগ্ৰেছে গৌৰৱ গগৈ এনেকুৱাকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ ৰাৱলপিণ্ডি যোৱাটো পিকনিক বুলি এৰি দিছে একাংশই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজনৈতিক দলক সকিয়নি উচ্চতম ন্যায়ালয়ৰ আদালতক ৰাজনীতি আহিলা হিচাপে নল'বলৈ সকিয়নি বিজেপিয়ে আপলোড কৰা ভিডিঅ'ক লৈ কাষ চাপিছিল CPM দল আৰু তাৰ পাছতে তীব্ৰ সমালোচনা ন্যায়াধীশ সূৰ্যকান্তৰ আদালতৰ মজিয়াত ৰাজনৈতিক যুঁজ চলিবলৈ দিয়া নহ'ব নিৰ্বাচন আহিলে এনে বিষয় লৈ কিয় আহে আদালতলৈ এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে কেৱল এয়াই নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তুলি বিপদত বিৰোধী দ্ৰুত শুনানিৰ বাবে দিয়া আবেদন অস্বীকাৰ ন্যায়াধীশৰ পৰৱৰ্তী সময়ত দিন বাৰ নিৰ্ধাৰণ হ'ব বুলি আলোচনা কৰিছে বা সমালোচনা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্তই প্ৰতিটো দলক সকীয়াই দিলে ৰাজনীতি নকৰিবলৈ ব্যক্তিগত আখেজৰ বাবে আদালতক ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশনা ৰাজনৈতিক দলক সকিয়নি উচ্চতম ন্যায়ালয়ৰ হয় উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কেইবাটাও বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে আদালতক ৰাজনীতি আহিলে হিচাপে নকৰিবলৈ সকিয়নি তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত আমচুৰ নাই কোনো অস্তিত্ব আমচুৰ নাম শুনাই নাই মুখ্যমন্ত্ৰীয়ে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় এনেকুৱাকৈ কেইবাটাও বৃহৎ বিস্ফোৰণ মন্তব্য কৰিছে আমচু মানে কি নাজানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেইটো এটা পাৰ্টি আছে নেকি মইতো নাজানো এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আমচু সম্পৰ্কত আমচুৰ বিষয়ে নজনাৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে এতিয়ালৈ আমচুৰ নামৰ কিবা আছে নেকি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বুলি
কেৱল এয়াই নহয়, অসমত আমচুৰ নাই কোনো অস্তিত্ব, আমচুৰ নাম শুনাই নাই মুখ্যমন্ত্ৰীয়ে। আমচুৰ বিৰুদ্ধে এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও মিছা কথা নকয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ৰাজনীতিত কেতিয়াও মিছা কথা কোৱা নাই নেকি? জনতাই কি ক'ব? জনতাই প্ৰথমতে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। অসমৰ ৰাইজৰ আগত সেয়া মই প্ৰমাণ কৰি দিলোঁ। ৰাইজক যে প্ৰতিশ্ৰুতি দিছিলোঁ সেয়া মই প্ৰমাণ কৰি দিলোঁ। গৌৰৱ গগৈক চেলেঞ্জ নকৰা হ'লে ইমান দূৰলৈ নোসোমালোহেঁতেন। পৰিস্থিতি আৰু অধিক বেয়া কৰি ল'লে গৌৰৱ গগৈয়ে, নিজে মুখেৰে সকলো কৈ দিলে গৌৰৱ গগৈয়ে। এতিয়া সমগ্ৰ বিষয়টো চাব কেন্দ্ৰীয় চৰকাৰে। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও মিছা কথা নকয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত কেতিয়াও মিছা কথা কোৱা নাই নেকি? তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল। APCCয়ে দাখিল কৰিলে এজাহাৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ। অসম বিজেপিয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছিল এক ভিডিঅ', আৰু ভিডিঅ'টোত মুখ্যমন্ত্ৰীৰ হাতত আছিল মাৰণাস্ত্ৰ আৰু বিশেষ সম্প্ৰদায়ক মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰাৰ অভিযোগ। আৰু এই ভিডিঅ'ক লৈ দেশজুৰি আৰম্ভ হৈছে বিতৰ্কৰ। দিছপুৰ থানাত এজাহাৰ কৰিলে APCCৰ শীৰ্ষ নেতাই। আৰু সোমবাৰৰ দিনটোতে আছুদ্দিন ওৱাইচিয়ে দাখিল কৰিছিল এজাহাৰ। মুছলমানক বাৰে বাৰে অপমান কৰাৰ বাবে দিছিল সকিয়নি। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।